নমস্কাৰ বন্ধু-বান্ধৱীসকল আসামী টিপকা চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ৱৰ্ল্ড জিওগ্ৰাফিৰ বিষয় কেইবাটাও নজনা প্ৰশ্নৰ আলোচনা কৰিম। ইম্পৰ্টেণ্ট কুৱেশ্যন ফৰ আসাম এডিআৰই 2.0। গতিকে বলকচোন আমি দেৰি নকৰি আমাৰ প্ৰশ্নসমূহ আলোচনা কৰোঁ। 1 নম্বৰ প্ৰশ্ন, সমগ্ৰ বিশ্বজুৰি সাগৰীয় উপকূল সীমান্তৰ দৈৰ্ঘ্য কিমান? উত্তৰ প্ৰায় 0.5 মিলিয়ন কিলোমিটাৰ। ভাৰতবৰ্ষৰ সৰ্বমুঠ সাগৰীয় উপকূল অঞ্চলৰ সীমাৰ দৈৰ্ঘ্য কিমান? উত্তৰ 7516.6 কিলোমিটাৰ। নেক্সট কুৱেশ্যন, এইটো আমি সাগৰৰ উপকূলীয় অঞ্চলটো আমাৰ ভাৰতৰ দেখুৱাই দিছোঁ। আচলতে ভাৰতীয় মেইনলেণ্ড সাগৰীয় উপকূল সীমা হ'ল 5422 কিলোমিটাৰ আৰু কেন্দ্ৰীয় শাসিত দ্বীপৰাজ্যৰ উপকূল সীমাৰেখাৰ দৈৰ্ঘ্য 2094 কিলোমিটাৰ। ইয়াৰ সৈতে সৰ্বমুঠ 5422 প্লাছ 2094 ইকুৱেল টু 7516.6 কিলোমিটাৰ হয়। ভাৰতবৰ্ষৰ এই উপকূল সীমাৰেখা 4খন কেন্দ্ৰীয় শাসিত অঞ্চল আৰু 9খন ৰাজ্যৰ উপকূল সীমা লগ লাগি হৈছে। নেক্সট কুৱেশ্যন, বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ কিমান? উত্তৰ 0.036%। এতিয়া বায়ুমণ্ডলত থকা এই অক্সিজেন, নাইট্ৰজেন সকলো গেছৰ পৰিমাণটো ইয়াতে চাৰ্টখন দেখুৱাই দিছোঁ। নাইট্ৰজেন N2 ৰাসায়নিক সংকেতবিলাকো দিয়া আছে। 78.08, অক্সিজেন O2 20.94%, আৰ্গন AR 0.93%, কাৰ্বন ডাই অক্সাইড CO2 0.036%, আদাৰ গেছ নিয়ন, হিলিয়াম, মিথেন, ক্ৰিপ্টন, হাইড্ৰজেন এণ্ড জেনন এণ্ড অজন। এইবোৰ হৈছে ৰাসায়নিক সংকেতবোৰ Ne, He, CH4, Kr, H2, XeO3। ইয়াৰ পৰিমাণটো আছিলে 0.014%। আমাৰ নেক্সট প্ৰশ্নটো লৈ যাওঁ আমি। পৃথিৱীৰ উপৰিভাগৰ কিমান কিলোমিটাৰ উচ্চতাত হাইড্ৰজেন লেয়াৰটো পোৱা যায়? উত্তৰ 10,000 কিলোমিটাৰ উচ্চতাত হাইড্ৰজেন লেয়াৰটো পোৱা যায়। গাইছ, ইয়াতে আমি চাৰ্ট এখন দেখুৱাবলৈ চেষ্টা কৰিছোঁ এটা পিকচাৰ সহায়ত। নেটৰ পৰা লওঁতে ইয়াতে অসুবিধা হৈছে যিহেতু আপোনালোকে চাই ল'ব। ট্ৰপ'স্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ, মেছোস্ফিয়াৰ আৰু ইয়াতে অক্সিজেন লেয়াৰ, হিলিয়াম লেয়াৰ আৰু হাইড্ৰজেন লেয়াৰ কিমান উচ্চতালৈকে আছে ইয়াতে দেখুৱাবলৈ যত্ন কৰা হৈছে। আপোনালোকে চাব, হাইড্ৰজেন লেয়াৰ ইয়াতে 10,000 কিলোমিটাৰ উচ্চতালৈকে আছে। আপোনালোকে ভালকৈ চাই ল'ব। নেক্সট প্ৰশ্ন, অজন স্তৰ সংৰক্ষণ দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ 16 ছেপ্টেম্বৰ। 16 ছেপ্টেম্বৰ তাৰিখে অজন স্তৰ সংৰক্ষণ দিৱস পালন কৰা হয়। প্লেনেটৰিয়ামৰ বিষয়ে কেইটামান লৈ আহিছোঁ আমি। প্লুটো আটাইতকৈ ডাঙৰ বাওনা গ্ৰহ। কেৰেছ আটাইতকৈ সৰু বাওনা গ্ৰহ। এইবোৰৰ উপৰিও আৰু কেইটামান বাওনা গ্ৰহ আছে। এৰিছ, হিউমিয়া এণ্ড মেকেমেকে আদি বিশ্বব্ৰহ্মাণ্ডত বাওনা গ্ৰহ আছে। নেক্সট হৈছে মাৰ্কিউৰীক ৰোমান গড অফ কমাৰ্চ বুলি কোৱা হয়। ভেনাছক ৰোমান গডেছ অফ বিউটি বুলি কোৱা হয়। আৰ্থক ব্লু প্লানেট বুলি কোৱা হয়। মাৰ্চক ৰোমান গড অফ ৱাৰ বুলি কোৱা হয়। জুপিটাৰক ৰোমান গড অফ কিং বুলি কোৱা হয়। ছেটাৰ্ণক ৰোমান গড অফ এগ্ৰিকালচাৰ বুলি কোৱা হয়। ইউৰেনাছক দ্য এনচিয়েণ্ট গ্ৰীক গডছ বুলি কোৱা হয়। নেপচুনক ৰোমান গড অফ চি বুলি কোৱা হয়। গাইছ, পৰৱৰ্তী সময়ত এই গ্ৰহবোৰৰ কিমানটা উপগ্ৰহ আছে, কোনটো গ্ৰহক ৰঙা গ্ৰহ, কোনটো গ্ৰহক কি গ্ৰহ বুলি কোৱা হয়, সকলোবোৰ বিতং ভিডিঅ' লৈ আহিম। আৰু লগতে এই গ্ৰহবোৰৰ প্ৰদক্ষিণ সময়ৰ কাল কিমান, সকলোবোৰ আমি বিতং ভিডিঅ' লৈ আহি আছোঁ পৰৱৰ্তী সময়ত।